বন্ধু বান্ধৱীসকল ৰাতিপুৱা অন্ততঃ আধা ঘণ্টা নহ'লেও 20 মিনিট অকণমান ঘাম উলিয়াবলৈ চেষ্টা কৰক আপোনালোকে তেতিয়াহ'লে দিনটোতো ভাল লাগি থাকিবই তাৰোপৰি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব ডাক্তৰৰ ওচৰলৈ গৈ পেলাই এই ঔষধবিলাক খাই খোৱা লাভ আপোনালোকে আইচিএছ ফেচবুক দেৱদত্ত অসম ডাক্তৰ এজন হৈও তেখেতে শৰীৰ চৰ্চা বা বিভিন্ন ধৰণৰ খোজ কঢ়া চাইকেল চলোৱা মুঠতে ঘাম ওলোৱা এইবিলাক প্ৰিফাৰ কৰে ডাক্তৰৰ ওচৰলৈ যোৱাটো ঔষধ খোৱাত সেৱন কৰাটো তেওঁ ইমান প্ৰিফাৰ নকৰে গতিকে আমিও সৰুৰ পৰাই এয়া মোৰ এতিয়া 50 বছৰ হ'লি ইমান চাগে মই দেখিবলৈ বেয়া এটা হৈ থকা নাই কেইটামান ভাল অভ্যাস গঠন কৰি ল'ব লাগে তাৰপিছত মনত ৰাখিব লাগে সাউণ্ড মাইণ্ড ইন সাউণ্ড বডি সুস্থ মনত সুস্থ শৰীৰৰ বাসস্থান থেংক ইউ